প্ৰশাসনিক সংস্কাৰক নতুন গতি দিয়াৰ লক্ষ্যৰে ৰাজ্যত শুভ উদ্বোধন হ'ল ৩৯খন সমজিলা। প্ৰথম দিনা উদ্বোধন ২১খন সমজিলা আৰু শনিবাৰে আন ১৮খন সমজিলাও উদ্বোধন হ'ব। এয়া তাৰেই দৃশ্য। প্ৰশাসনিক সংস্কাৰক এক নতুন গতি দিয়াৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৩৯খন সমজিলা উদ্বোধনৰ দৃশ্য এয়া। প্ৰথমে আপোনাক দেখুৱাইছোঁ বোকাখাটৰ এই দৃশ্য। বোকাখাটত এইদৰেই সমজিলা উদ্বোধন কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই। আজিৰে পৰা বোকাখাট উপজিলা হৈ পৰিল সমজিলা। বোকাখাটৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই সমজিলা কাৰ্যালয়ৰ ফিটা কাটি এনেদৰেই শুভ উদ্বোধন কৰে। সমজিলাৰ পৰা ৰাইজৰ কি লাভ হ'ব সেয়াও দোহাৰিলে মন্ত্ৰী অতুল বৰাই। বোকাখাট মহকুমা আজিৰে পৰা সমজিলালৈ উন্নীত হ'ল। বোকাখাট সমজিলা হোৱাৰ লগে লগে স্বাভাৱিকতে বোকাখাটৰ সকলো শ্ৰেণীৰ ৰাইজ উপকৃত হ'ল। এইবাৰ আপোনাক দেখুৱাইছোঁ কলিয়াবৰৰ এই দৃশ্য। কলিয়াবৰতো সমজিলাৰ কাৰ্যালয় উদ্বোধন কৰিছে মন্ত্ৰী কেশৱ মহন্তই। সমজিলাৰ কাৰ্যালয় উদ্বোধন কৰি মন্ত্ৰী কেশৱ মহন্তইও ক'লে দীৰ্ঘদিনীয়া কলিয়াবৰবাসীৰ এক সপোন পূৰ্ণ হ'ল। এতিয়াৰে পৰা বহু সমস্যা কলিয়াবৰতেই সমাধান হ'ব। এতিয়া জিলা প্ৰশাসনৰ প্ৰায় সকলো কাম যিখিনি কেৱল ডিচিৰহে কৰ্তৃত্ব আছে তেনে কামৰ বাদে সকলো কামেই ইয়াতে উপলব্ধ হ'ব। এয়া তিতাবৰৰ দৃশ্য। সমজিলা উদ্বোধন কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। তিতাবৰ সমজিলাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰি অজন্তা নেওগেও দোহাৰিলে যিসমূহ কাম আগতে যোৰহাটত হৈছিল তাৰ বহু কামেই এতিয়া তিতাবৰতেই সম্পন্ন হ'ব। সমজিলাত এজন অতিৰিক্ত উপায়ুক্ত থাকিব, দুজন আকৌ বিষয়া তেওঁলোকৰ লগত থাকিব। জনসাধাৰণে যিবিলাক অসুবিধা বিগত সমস্যা ভুগি আছিলে সেইখিনি বহুলাংশে নাইকিয়া হ'ব। এয়া গহপুৰৰ দৃশ্য। গহপুৰত সমজিলাৰ কাৰ্যালয় উদ্বোধন কৰিছে নন্দিতা গাৰ্লচাই। পূৰ্বে যিখিনি কাম বিশ্বনাথ চাৰিআলিত হৈছিল তাৰ পৰিৱৰ্তে এতিয়া গহপুৰতেই সেই কাম হৈ উঠাৰ বাবে ৰাইজেও সন্তুষ্টি ব্যক্ত কৰিছে। আগতে আমি জিলা আয়ুক্তৰ তাত যিখিনি সুবিধা আছিল সেই গোটেই সুবিধাবিলাক এণ্টায়াৰ ফেচিলিটিজ আমাৰ গহপুৰ সমজিলালৈ আহিব, যাৰ জৰিয়তে আমি আমাৰ উত্তৰাধিকাৰী চাৰ্টিফিকেটখনৰ কাৰণে আমি বিশ্বনাথ যাব নালাগে। এয়া সৰুপথাৰৰ দৃশ্য। ধনসুৰী মহকুমাক আনুষ্ঠানিকভাৱে সৰুপথাৰ সমজিলা নামেৰে উদ্বোধন কৰিলে অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে। ৰঙিয়া সমজিলাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। কৰিমগঞ্জৰ পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰ সমজিলাৰ উদ্বোধন কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এয়া বিহালীৰ দৃশ্য। বিহালীয়েও লাভ কৰিলে সমজিলাৰ স্বীকৃতি। মন্ত্ৰী পীযুষ হাজৰিকাই আনুষ্ঠানিকভাৱে বিহালী সমজিলা উদ্বোধন কৰি ৰাইজে সমজিলাৰ জৰিয়তে কি কি সুবিধা লাভ কৰিব সেয়া দোহাৰিলে। জিলা আয়ুক্তৰ কাৰ্যালয়ত যি কাম হয় গোটেইখিনি কাম আজিৰ পৰা ইয়াতে হ'ব। গতিকে ৰাইজৰ কষ্ট লাঘৱ কৰিবলৈ, উন্নয়ন ত্বৰান্বিত কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই নতুন ব্যৱস্থাৰ উদ্ভাৱনী কৰিছে। গোলোকগঞ্জত সমজিলাৰ উদ্বোধন কৰিলে অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসে। কিন্তু প্ৰশ্ন হ'ল সমজিলাৰ বৈশিষ্ট্য কি কি সেয়াও আপোনাক থোৰতে জনাই দিছোঁ। জিলাৰ ভিতৰতে এক ক্ষুদ্ৰ প্ৰশাসনিক গোট হৈছে সমজিলা। নাগৰিকলৈ যথাসময়ত অত্যাৱশ্যকীয় চৰকাৰী সেৱা প্ৰদানৰ দৃঢ় প্ৰচেষ্টা হৈছে এই সমজিলা। প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ দিশত সমজিলা গঠন হৈছে এক উল্লেখনীয় পদক্ষেপ। নাগৰিকৰ বাবে সুচল চৰকাৰী সেৱাৰ এক উৎকৃষ্ট পদক্ষেপ হৈছে এই সমজিলা। আশা কৰা হৈছে এই সমজিলাই এক প্ৰশাসনিক সংস্কাৰক এক নতুন মাত্ৰা দিব। ব্যুৰো ৰিপৰ্ট DY365।